শান্তি 2 ফেব্ৰুৱাৰী 2025 অব্যক্ত মুৰলীৰ আধাৰত নিমিত্ত আৰু নম্ৰচিত্ত হৈ অখণ্ড মহাদানী হোৱাৰ যোগাভ্যাস কৰিম। শান্তি। মই আত্মা বাপ দাদাৰ বিশেষ সহযোগী পূজা হওঁ। মই বাবাৰ সৰ্বতোমুখী সদা প্ৰস্তুত আজ্ঞাকাৰী পূজা হওঁ। বাপ দাদাৰ ইংগিততেই সেৱাত হাজিৰ হৈ যাওঁ। মোৰ সদায় নতুন যুগ, নতুন জনমৰ স্মৃতি থাকে। নতুন জনমৰ ৰাজকীয় শৰীৰ সদায় সন্মুখত দেখা দিয়ে। বাবাৰ উত্তৰাধিকাৰ সকলো আত্মাকেই দিয়াৰ সেৱা কৰোঁ। স্বপৰিৱৰ্তনৰ পথত সকলোকে অনুভৱৰূপী ঢেউকা দিয়াৰ অঞ্জলি দিওঁ। মই অখণ্ড মহাদানী হওঁ। মনৰ দ্বাৰা প্ৰকম্পনৰ দ্বাৰা নিৰন্তৰ শক্তিসমূহৰ অনুভৱ কৰোঁ। বাণীৰ দ্বাৰা জ্ঞান দান দিওঁ। কৰ্মৰ দ্বাৰা গুণৰ দান দিওঁ। মনৰ, বাণীৰ আৰু কৰ্মত অখণ্ড মহাদানী হওঁ। মই চাৰিওটি বিষয়তেই জমাৰ খতিয়ান সদায় ভৰপূৰ ৰখাৰ সম্পূৰ্ণ ধ্যান ৰাখোঁ। মোৰ জমাৰ খতিয়ান ভৰপূৰ হৈ থাকে। মই নিজেও সন্তুষ্ট থাকোঁ আৰু অইনেও মোৰ দ্বাৰা সন্তুষ্ট থাকে। নিমিত্ত ভাৱ, নিৰ্মাণ ভাৱ, শুভ ভাৱ, আত্মিক স্নেহৰ ভাৱেৰে সেৱা কৰোঁ। ইয়াৰ দ্বাৰা আত্মাসকলৰ ভাৱনা পূৰ্ণ হৈ যায়। মোৰ নিমিত্ত ভাৱৰ দ্বাৰা নিৰ্মাণ ভাৱ স্বাভাৱিকভাৱেই থাকে। হয়তো ভাবিবও পাৰোঁ বা কৰিবও পাৰোঁ, কিন্তু মোৰ সদায় নিমিত্ত আৰু নিৰ্মাণ ভাৱ থাকে। এতিয়াই এতিয়াই মালিক, এতিয়াই এতিয়াই বালক। মই সূক্ষ্ম আৰু ৰাজকীয় ময়বোধৰ পৰাও মুক্ত হওঁ। স্বাভাৱিকভাৱেই সংকল্পত, বাণীত, কৰ্মত, প্ৰতিটো সংকল্পতেই স্বভাৱসিদ্ধভাৱেই বাবাৰ স্মৃতি থাকে। বাপ দাদা কৰাবনহাৰে কৰাই আছে। মোৰ কৰ্মত, চেহেৰাত বাবাৰ মূৰ্ত দৃষ্টিগোচৰ হওক। মনত নিৰাকাৰী, বাণীত নিৰহংকাৰী, কৰ্মত নিৰ্বিকাৰী। যেতিয়াই সংকল্প কৰোঁ, তেতিয়া নিৰাকাৰী স্থিতিত স্থিত হৈ সংকল্প কৰোঁ। মই অনুভৱৰ কৰ্তৃত্বৰ গৰাকী বানপ্ৰস্থ অৱস্থাত স্থিত থাকোঁ। যি ধৰণৰ কথাই নহওক, সেয়া মই সৰু সৰু অনুভৱ কৰোঁ। ডাঙৰ কথা সৰু কৰোঁ আৰু সৰু কথা শেষ কৰি দিওঁ। মোৰ চেহেৰা বাপ দাদাক প্ৰত্যক্ষ কৰাৰ দৰ্পণ হয়।
মোৰ দ্বাৰা সকলোৱে বাপ দাদাক দেখা পায়, শুনা পায়। মই সদায় মহাদানী হওঁ, বাবাৰ সৌহাত স্বৰূপ হওঁ, নিমিত্ত আৰু নিৰ্মাণ হওঁ। ওম শান্তি।